নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ কৃষ্ণ জয় গুৰু শংকৰ আশা কৰো আপোনালোক সকলো কুশলে আছে প্ৰভু ভগৱন্তৰ ওচৰত সেৱা জনাই আজিৰ খণ্ডটি আৰম্ভ কৰিব বিচাৰিছো চতুৰ্থ স্কন্ধত আমাৰ এই সৌভাগ্য যে আমি বিমান বৰা বাপৰ জৰিয়তে আমি বহুখিনি পাঠৰ ব্যাখ্যা শুনিবলৈ পাম আজিও ব্যতিক্ৰম নহয় আজিও আমাৰ মাজত শিলাপথাৰৰ সেই অভিজ্ঞ ব্যক্তিগৰাকী আছে ভাগৱত ব্যাখ্যাকাৰ হিচাপে পৰিচিত বিমান বৰা বাপ আমাৰ মাজত আছে লগতে গুৱাহাটীৰ কুমুদ কলিতা বাপ আছে দুইগৰাকী কালি যি অংশত এৰি থৈ গ'ল মনৰ বংশাৱলী বিৱৰণ আছিল গতিকে আজি অত্ৰি ঋষি আৰু লগতে অনুসূয়াৰ তপস্যা ভগৱন্তক সন্তান হিচাপে পাবলৈ দুইগৰাকী কেনেকৈ তপস্যা কৰিছিল সেই অংশলৈ আজি আগবাঢ়োৱা হওক এয়া চতুৰ্থ স্কন্ধৰ এক বিশেষ অংশ গতিকে আহক আজি আমি সেই অংশলৈ আগবাঢ়ো আৰু পাঠ আৰু ব্যাখ্যাৰ বাবে বিমান বৰা বাপ ইতিমধ্যে সাজু হৈছে আহক অনুষ্ঠানটি আৰম্ভ কৰোঁ কৃষ্ণ পৰম শ্ৰদ্ধাৰ সাধু সন্তসকল ভক্তিস্বৰূপা আইসকল সৰ্বপ্ৰথমে আমি সমস্ত জনলৈ শ্ৰদ্ধা আৰু সেৱাৰে প্ৰণিপাত জনাইছোঁ আমি প্ৰণিপাত জনাব বিচাৰিছোঁ জগতৰ সমস্ত গুৰুসকলক সন্তসকলক সাধুসকলক সজ্জনসকলক আইসকলক আৰু যুৱক যুৱতীসকলক যে ভাগৱত শ্ৰৱণ কীৰ্তন কৰি আধ্যাত্মিক চেতনাৰে পৰিপুষ্ট হ'ব পৰাকৈ ND24 এই অনুষ্ঠানটিয়ে যি ধাৰাবাহিক ভাগৱত অনুষ্ঠান আয়োজন কৰিছে ইয়াত আমি যোৱাকালি চতুৰ্থ স্কন্ধৰ পৰা আৰম্ভ কৰা হৈছিল মনুৰ বংশ বিস্তাৰ আৰু এই অনুষ্ঠানটিৰ মাধ্যমেদি আপোনাসবক জনাবলৈ পাই সুখী হৈছোঁ এগৰাকী যুৱ বলিষ্ঠ নেত্ৰী আধ্যাত্মিক চেতনাৰে পৰিপুষ্ট শ্ৰদ্ধাৰ শ্ৰীমতী এঞ্জেলা চাংমাই আইগৰাকীয়ে যি সুন্দৰ পদক্ষেপ লৈছে যে ND24 এই গুৰুগৃহত ধাৰাবাহিক ভাগৱত পাঠৰ অনুষ্ঠানৰ মাধ্যমেদি এয়া অতি প্ৰশংসনীয় লগতে ND24 সমস্ত কৰ্মকৰ্তাক আমি ধন্যবাদ জ্ঞাপন কৰি যোৱাকালি আমি য'ৰ পৰা এৰিছিলোঁ তাৰ পৰা পুনৰ ভাগৱত আৰম্ভ কৰিম বুলি আগবাঢ়ি আহিছোঁ আমাৰ হ'ব পৰা দুখাদুখিনি মাৰ্জনা কৰিব আৰু সমস্ত জনৰ শ্ৰীচৰণত গুৰুসকলৰ শ্ৰীচৰণত সেৱা জনাই আজি পুনৰ আমি ভাগৱত পাঠ আৰু পৰ্যালোচনালৈ আগবাঢ়িছোঁ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প তৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু ৰাম তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় কৃষ্ণ কৃষ্ণ এইখিনিতে আমি আপোনাসবক চিনাকি কৰি দিব বিচাৰিছোঁ মোৰ লগত পাঠত সহযোগিতা কৰিবৰ বাবে আহিছে বাইহেটা চাৰিলিৰ পৰা শ্ৰদ্ধাৰ শ্ৰীযুত কুমুদ কলিতা বাপজনা তেখেত মালিগাঁও মহাবিদ্যালয়ত কৰ্মৰত আৰু তেখেতক আমি সৰ্বপ্ৰথমে সেৱা জনাইছোঁ কৃষ্ণ আহক আমি ভাগৱতৰ পৰৱৰ্তী পদলৈ আগবাঢ়িছোঁ দুলৰী পুত্ৰ লাভৰ অৰ্থে অতি তপস্যা যোৱা খণ্ডত আপোনালোকে নিশ্চয় শ্ৰৱণ কৰিছিল যে মনুৰ বংশ বিস্তাৰ লগতে অতি ঋষিলৈ অনুসূয়া আই এগৰাকী পৰম ভক্তিস্বৰূপা আইক বিবাহ হৈছিল আৰু অতি অনুসূয়াৰ মাজত তিনিজন সন্তান ভগৱন্তৰ অংশ অৱতাৰ হিচাপে আহিছিল সেয়া আছিল চন্দ্ৰ দত্ত আৰু দুৰ্বাসা এই চন্দ্ৰ দত্ত দুৰ্বাসা ব্ৰহ্মা বিষ্ণু মহেশ্বৰ হিচাপে আহি কেনেকৈনো অনুসূয়া আৰু অত্ৰিৰ মাজত জন্মগ্ৰহণ কৰিলে এই কথাটো আজি বিদুৰে মৈত্ৰেয়ৰ মুখৰ পৰা জানিবলৈ পৰম উৎসুক হৈছে এই কথাটো কৈছে যে হে গুৰুদেৱ মই অত্যন্ত আনন্দিত হৈছোঁ যে কেনেকৈ ভগৱন্তই তিনি গুণৰ দ্বাৰা ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ৰূপে আহি চন্দ্ৰ দত্ত আৰু দুৰ্বাসা হিচাপে বিদুৰ
ক্ষমা কৰিব অতি আৰু অনুসূয়াৰ গৰ্ভত জন্মগ্ৰহণ কৰিলে মই জানিবৰ বাবে পৰম আগ্ৰহ হৈ আছো বিদুৰ বদতি কহিও সম্প্ৰতি গুৰু কুখাৰুৰ হুত অতিৰ গৃহত তিনি দেৱজাত ইটো কথা অদ্ভুত এৰাম সৃষ্টি স্থিতি লয় কৰ্ম কৰয় তাৰা দেৱতাৰো দেৱ কোনে জাত ভৈলা কি কাম কৰিলা কয়ো পাৱে কৰো হেৱ এৰা মৈতে অবদতি অতি মহামতী ব্ৰহ্মবিদ্যা পাৰগত সৃষ্টি কৰিবাক ব্ৰহ্মায়ে তাহাংক আদেখিলা যি কালত ব্ৰহ্মাদেৱে যেতিয়া অতি আৰু অনুসূয়া আইক সৃষ্টি কাৰ্য বহাবৰ বাবে আদেশ প্ৰদান কৰিছিল আৰু সেইজন অতি ঋষি পৰম ব্ৰহ্মবিদ্যাত পাৰ্গত আছিল আৰু তেখেতক বংশ বিস্তাৰৰ কাৰণে আদেশ দিয়াত সেই অতি ঋষিয়ে বংশ বিস্তাৰ কৰিবৰ বাবে পিতৃৰ আদেশ পালন কৰি মহাযশে নমস্কাৰ কৰি অনুসূয়া সমে মনোৰমে তেওঁ বংশ বিস্তাৰৰ কাৰণে আগবাঢ়িছিল হে ৰাম পিতৃৰ আদেশ পায়া মহাযশ কৰিলন্ত নমস্কাৰ অনুসূয়া হমে মহামনোৰমে ঋক্ষগিৰি পয়োহাৰ এৰাম হিতু কুলাচল পৰম নিৰ্মল তপস্বী তাত অপাৰ নিৰ্বিন্ধা নদীৰ পতন ৰুচিৰ ঘঘৰিত ধনী তাৰ হে বাবুসকল হে আইসকল যেতিয়া আপোনাভাৱে নিশ্চয় লক্ষ্য কৰিছে যে ভাগৱতৰ মাধ্যমেদি ভগৱন্ত পুৰুষ যেতিয়া যি মুহূৰ্ততে অৱতাৰ গ্ৰহণ কৰে সেই মুহূৰ্তত এটা পৰিৱেশ সৃষ্টি কৰে আৰু এই পৰিৱেশ আজি অতি ঋষি আশ্ৰমত তেনে এক পৰিৱেশ সৃষ্টি হৈছে যিহেতুকে অতি আৰু অনুসূয়াৰ গৰ্ভে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ জন্মগ্ৰহণ কৰিব তেওঁলোকে পূৰ্বতে সাধনা কৰিছিল ব্ৰহ্মা বিষ্ণু পাবৰ কাৰণে আৰু তেওঁলোকৰ সাধনাত সন্তুষ্ট হৈ প্ৰভু ভগৱন্তই নিজে আহি আজি অতি ঋষি আৰু অনুসূয়াৰ মাজত জন্মগ্ৰহণ কৰিব কিন্তু জন্মগ্ৰহণ কৰাৰ আগে আগে সেই অতি ঋষি আশ্ৰমখনৰ কথা ইয়াত সুন্দৰভাৱে উপস্থাপন কৰিছে যে এটা পাহাৰ আছিল যাৰ নাম ঋক্ষগিৰি পাহাৰ আৰু এই ঋক্ষগিৰি পাহাৰৰ নামনিত অতি ঋষি আশ্ৰম আছিল আৰু সেই আশ্ৰমৰ কাষেদি এখনি নদী প্ৰবাহিত হৈ আছিল যাৰ নাম নিবিন্ধা বুলি ইয়াত উল্লেখ কৰিছে আৰু পৰম ৰুচিৰ পৰম আনন্দ পৰিৱেশ যেন ঘৰঘৰিত শব্দৰে ঝৰঝৰ ধ্বনিৰে গোটেই আশ্ৰমৰ চৌপাশ এক সংগীতময় ব্যৱস্থাত পৰিণত হৈ থাকে শুনিবলৈ অতি মনোৰম যেন সেই আশ্ৰমৰ নদীৰ কাষে কাষে ফল ফুল ফুলি অত্যন্ত এক সুমধুৰ এক আনন্দময় পৰিৱেশলৈ পৰ্যবেক্ষিত হৈ থাকে আৰু সেই আশ্ৰমৰ চাৰিওকাষে চম্পক তগৰ অশোক অপাৰ নিবিন্ধাৰ কাষে কাষে ফুলি থাকে আশ্ৰমখন বেহি আছে নদীখনে আৰু তেনে এক পৰম পবিত্ৰ জলৰ কাষত অতি ঋষি আশ্ৰম অৱস্থিত এই কথাখিনি ইয়াত সুন্দৰভাৱে উপস্থাপন কৰিছে হে ৰাম শুনি মনোৰম কানন উত্তম ফুল হব ফুলি আছে চম্পক তগৰ অশোক অপাৰ নিৰ্বিন্ধাৰ কাছে কাছে
এৰাম আশ্ৰম বেহিয়া নদী জান্ত বয়া পৰম পবিত্ৰ জল সেই স্থানে গয়া তপৱা চৰিলা ভাজ্যা হমে কৌতূহল। সেই আশ্ৰমত বা সেই পৰিৱেশত সেই ঋষগিৰি পৰ্বতৰ নামনিত সেই নিবিন্ধা নদীৰ কাষত সেই ফুল ফুলে ফলি থকা জাতিষ্কাৰ হৈ থকা সেই পৰিৱেশত গৈ অনুসূয়া আৰু অতি ঋষিয়ে পৰম কৌতূহলে ভগৱন্ত পুৰুষক সন্তান হিচাপে পাবৰ বাবে তেওঁলোকে ধ্যানস্থ হ'ল, তপ আচৰণ কৰিলে। আৰু সেই তপ কেনেধৰণে আচৰণ কৰিছিলে? হে ৰাম প্ৰাণায়ামে মন কৰি সংযমন বৰিষ হত শুভন একপদে স্থিত থাপি পৃথিৱীত কৰিয়া বায়ু ভোজন। মনক স্থিৰ কৰি প্ৰাণক স্থিৰ কৰি সংযম আচৰণ কৰি বহু বছৰ শতশোভন হিচাপে এটা পদত বা এটা ভৰিত থিয় হৈ তেওঁলোকে বায়ু ভোজন কৰি ধ্যান কৰিবলৈ ধৰিলে। হে ৰাম শীত উষ্ণ যত জিনিয়া হতত চিন্তিবে লাগিলা মনে ইটো জগতৰ যিজন ঈশ্বৰ পখিলো তান্ত হৰণে তোমাৰ সমান মাগু পুত্ৰ দান চৰণে কৰি প্ৰণাম মুহুৰ গৃহত জন্মিয়া বেকত পুৰা মূৰ মন কাম। অতি ঋষিয়ে এটা ভৰিৰ ওপৰত থিয় হৈ এনেধৰণে বায়ু ভক্ষণ কৰি তপ কৰিলে। শীত উষ্ণ গৰম ঠাণ্ডাকো নেওচি সমস্ত জগতৰ ঈশ্বৰৰ চৰণ একমনে চিন্তা কৰি তেওঁ যেন গৰ্ভত তেওঁ ঔৰসত যাতে এটি ভগৱানৰ দৰে সন্তান জন্মগ্ৰহণ কৰোৱাব পাৰে এই কথা চিন্তা কৰি এক কঠোৰ তপত সেই নিবিন্ধা নদীৰ পাৰত জপ কৰিবলৈ ধৰিলে। হে ৰাম এহি মনে জপ কৰি মহাতপ আশা যে বেহে মুনি বৰ মহাতপে জুই মাথে বাজ হুই জ্বলি গৈলা শৰতৰ। এনেধৰণে তপ কৰিলে তেওঁ শৰীৰৰ যি অগ্নি শৰীৰৰ বায়ু তেওঁ ঊৰ্ধ্বমুখী গতি কৰি তেওঁ জুই নিগৰিত হ'বলৈ ধৰিলে। আৰু জুই যেতিয়া নিগৰিত হ'বলৈ ধৰিলে সমস্ত জগত কম্পিত হৈ গ'ল, যেন এক মহাপ্ৰলয় সৃষ্টি হ'ব, যেন এক বিশেষ মহা সৃষ্টিৰ কাৰ্যত ব্যাঘাত জন্মিব, এনেধৰণৰ সমস্ত দেৱতাসকল কম্পিত হ'বলৈ ধৰিলে। ইয়াত এই কথাটো কৈছে যে এহি মনে জপ কৰি মহাতপ আশা যেবে মুনিবৰ মহাতপে জুই মাথে বাজ হুই জ্বলি গৈলা শৰতৰ। অৰ্থাৎ যেন তেওঁ যি জুই নিগৰিত হৈছে এই জুয়ে যে সমস্ত জগত যেন পুৰি ছাৰখাৰ কৰি দিব। তাহাৰ তাপত তিনিও জগত ভৈলা মহাভয় ভীত দেখি ব্ৰহ্মাহৰ হৰি তিনি দেৱ চলিলা তান সানিধ্য। যেতিয়া সেই অতি ঋষি পৰম তপত জুই নিগৰিত হ'বলৈ ধৰিলে, তিনি তলিকত যেতিয়া কম্পিত হ'বলৈ ধৰিলে, লগতে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ থাকিব নোৱাৰি তেওঁৰ কাষলৈ আহি তেওঁৰ তপস্যা ভংগ কৰিবলৈ চেষ্টা কৰিলে। হে ৰাম সিদ্ধ বিদ্যাধৰ মুনি নিৰন্তৰ অপেশ্বৰা নাগ গণ লগতে চলিলা তিনি দেৱতাৰ যশস্যা কৰি কীৰ্তন। এইখিনিতে আমি বাস্তৱিক জগতখনৰ কথা যেনেধৰণে ক'ব পাৰোঁ, আমাৰ যেনেকৈ ৰজা মহাৰাজাসকল যেনি যায়, তাৰ পাছত তেওঁ অনুগামী বা তেওঁক ভাল পোৱা বা প্ৰজাসকলো তেওঁলোকৰ পাছে পাছে যেনেকৈ গতি কৰে, ঠিক তেনেধৰণে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ যিহেতুকে
অতি ঋষিৰ তপস্যা ভংগ কৰিবৰ কাৰণে আহিলে আৰু সেই অতি ঋষিৰ তপস্যা ভংগ কৰিবলৈ আহোঁতে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ লগত সিদ্ধ বিদ্যাধৰ মুনি অপেচৰা নাগ সকলো তেওঁলোকৰ যশ কীৰ্তন কৰি কৰি তেওঁলোকৰ লগতে আহিলে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আজি অতি ঋষিৰ তপ ভংগ কৰিবলৈ গৈছে যেন জগতৰ এক অকল্যাণ হ'ব এনে এক চিন্তা কৰি ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ লগত সমস্ত স্বৰ্গৰ দেৱতাসকল আজি তেওঁৰ লগত আহি সেই স্থানলৈ গতি কৰিছে হে ৰাম মহোৎসৱে গয়া আশ্ৰম কপায়া হবে এক স্থান ভৈলা তান তপযুগ মহিমাক দেখি বিস্ময়ে চাহিয়া ৰৈলা যেন মহোৎসৱে গৈছে মৰ্ত্যত এজন লোকে পৰম আনন্দ মনে ভগৱন্তৰ পথ চিন্তা কৰি ধ্যানস্থ হৈছে আৰু সেই ধ্যানস্থ এনেকৈ গতি বাঢ়িছে আৰু ভগৱন্ত পুৰুষ সন্তুষ্টিত হৈ তেনে এক মহোৎসৱত ভাগ ল'বলৈ আজি আশ্ৰম পালেহি আৰু আশ্ৰমত আহি অতি ঋষিৰ তপ যুগ মহিমা দেখি বিস্ময় মানিছে যে এনেধৰণেও ঈশ্বৰক চিন্তা কৰিব পাৰেনে এনেধৰণেও মোৰ ভক্ত আছেনে যি ভক্তই আজি কঠোৰ তপস্যা কৰি মোক বৈকুণ্ঠৰ পৰা নমাই আনিবলৈ সক্ষম হৈছে হে ৰাম একে পাৱে তপ কৰিয়া সন্ত মেলিলা পাছে নয়ন ব্ৰহ্মা বিষ্ণু হৰ তিনি দেৱ বৰ আগে ভৈলা দৰিখন আঠে বেঠে মুনি দণ্ডৱতে পৰি উঠিয়া পাছে তঠাই পাদ্য অৰ্ঘ্য দিয়া অঞ্জলি কৰিয়া তিনি কোৱা সন্ত চাই ব্ৰহ্মা বিষ্ণু মহেশ্বৰ যেতিয়া আহিলে সেই স্থানত আৰু লগে লগে অতি ঋষি ধ্যান ভংগ হ'ল আৰু ভংগ হোৱাৰ লগে লগে তেওঁ দেখিলে তেওঁ নয়নে তিনিজন দেৱতা ব্ৰহ্মা বিষ্ণু হৰ আৰু লগে লগে মুনিয়ে আঠে বেঠে দণ্ডতে পৰি প্ৰণাম জনাই পদ্য অৰ্ঘ্য দি ধূপেৰ দীপে অঞ্জলি কৰিয়া তেওঁলোকক আচমন কৰিলে সেৱা কৰিলে আৰু দেখিলে যে এজন বিষভটৰ ওপৰত আহিছে সেয়া হ'ল শংকৰ আৰু এজন সুপৰ্ণে আহিছে অৰ্থাৎ গৰুড়ৰ আসনত আহিছে বিষ্ণু আৰু শংকৰ বাহনত আহিছে ব্ৰহ্মা গতিকে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিজন ভগৱন্তৰ একে মূৰ্তি তিনি তত্ত্ব বা তিনি শক্তি আজি আহিছে আৰু তেওঁলোকৰ বাহনসমূহ হ'ল বিষভ গৰুড় আৰু শংকৰ যান বিষভ মানে হ'ল আপোনাৰ মহাদেৱৰ বাহন সুপৰ্ণে মানে হ'ল গৰুড় আসন বিষ্ণুৱে গ্ৰহণ কৰে আৰু শংখ যান হ'ল ব্ৰহ্মাদেৱে গ্ৰহণ কৰা হে ৰাম হৰ্ষিত বদনে চাহিয়া আসন্ত প্ৰসন্ন ভাৱ দেখাই তা সম্বাৰ জ্যোতি নিমিলিত আখি কৃতাঞ্জলি আশা চাই হৰ্ষিত বদন আচলতে হৰ্ষিত মানে আনন্দ বদনে কেৱল চাই আছে এক প্ৰসন্ন মনৰ আৰু তেওঁলোকৰ জ্যোতি এনেধৰণে নিগৰিত হৈছে নিমিলিত আখি মানে চকুৰ টিপ নমৰাকৈ চাই থকা আৰু কীৰ্তাঞ্জলি কৰি তেওঁলোকক কেৱল অতি ঋষে চাই আছে তেওঁলোকৰ জ্যোতি এনেধৰণে প্ৰবাহিত হৈছে যেন সমস্ত মন আনন্দিত কৰি দিব পাৰে হে প্ৰভুসকল যিসকল সন্ত মহন্ত যিসকল ভগৱন্ত পুৰুষ যিসকল ঈশ্বৰৰ নামেৰে ৰঞ্জিত হৈ থাকে তেওঁলোকৰ জ্যোতি প্ৰবাহিত হৈ থাকে তেওঁলোকে য'তেই যায় ততেই তেওঁলোকৰ আনন্দ হয় আৰু যি স্থানতে থাকে তাতে যেন পৰম পবিত্ৰ হৈ যায় যদি আপোনাৰ মোৰ কেতিয়াবা মনৰ বেদনা আহে দুখ আহে যদি ভগৱন্ত পুৰুষৰ নিচিনা শক্তি প্ৰদান হৈ থকা সন্ত মহন্তক লগ পাওঁ বা আপোনাৰভাৱে লগ পায় তেন্তে নিশ্চয় আপোনাৰ হ'বৰ মনৰ কলুষিতাবিলাক দূৰ হৈ যায় ঠিক আজি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ হিচাপে আহি অতি ঋষি সন্মুখত উপস্থিত হোৱাৰ লগে লগে তেওঁলোকৰ জ্যোতি প্ৰবাহিত হৈ কি কৰিছে আপোনাৰ অতি ঋষি মন আনন্দিত কৰি তুলিছে হে ৰাম তা সম্বাৰ চিত্ত প্ৰৱেশ কৰায়া অত্ৰি মহামুনি বৰ মধুৰ বচনে স্তুতি আৰম্ভিলা
শুনিবা ক মনোহৰ লগে লগে তেয়া হবৰ চৰণত দণ্ডতে পৰি মধুৰ বচনে স্তুতি আৰম্ভ কৰিবলৈ ধৰিলে অতি ঋষিয়ে কিমান মনোহৰ স্তুতি কৰিছে আজি অতি ঋষিয়ে কৈছে হে ৰাম সতৰ যতম মায়াৰ গুণক আশ্ৰয় কৰিয়া আহি জগতৰ সৃষ্টি লয় হেতু তনুক ধৰা প্ৰকাশী আজি অতি ঋষিয়ে এই কথা উপলব্ধি হৈছে যে তুমি প্ৰকৃতাৰ্থত মায়াৰে স্পৰ্শ কৰিব নোৱাৰা ব্ৰহ্ম পৰম স্বয়ংচালিত হৈও আজি তুমি মায়াৰ তিনিটা গুণ ধাৰণ কৰি আহিছা অৰ্থাৎ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই তিনি শক্তি তিনি গুণ হ'ল মায়াৰ প্ৰভাৱত থকা গুণ কিন্তু তেওঁলোকে যে ধাৰণ কৰিছে এয়া নিগুণময় ভগৱন্ত পুৰুষে আজি ধাৰণ কৰি আহিছে বুলি অতি ঋষিয়ে উপলব্ধি হৈছে যে তুমি সতৰজতম তিনি গুণৰ মায়াৰ প্ৰভাৱত যি আশ্ৰয় কৰি আছা এই আশ্ৰয় কৰি থকা যি কলেবৰ এই কলেবৰ ধাৰণ কৰি তুমি কিন্তু প্ৰকৃতাৰ্থতে পৰম ব্ৰহ্ম তোমাক মায়াৰে স্পৰ্শ কৰিব নোৱাৰে কিন্তু আজি মোৰ ওচৰলৈ তুমি মায়াৰ তিনিটা গুণৰ দ্বাৰা সমাহিত হৈ তুমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ হিচাপে মোক দৰ্শন দিলা হে প্ৰভু হে কৰোণাময় তোমাক কেনেধৰণে মই সেৱা সৎকাৰ কৰি দিম তাৰ কোনো মই উপায়ন্ত বিচাৰি পোৱা নাই কল্পে কল্পে যিটো সৃষ্টিত পৰ্বৰ্তা ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তোমাহাৰ পাৱে প্ৰণাম কৰোঁ তুমি হব দেৱ বৰ তুমি কল্পে কল্পে সৃষ্টি প্ৰৱৰ্তন কৰিবৰ কাৰণে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ হিচাপে অৱতাৰ গ্ৰহণ কৰা জগতৰ ৰক্ষা কৰিবৰ কাৰণে এই জগতত সৃষ্টিৰ কাৰণে বিষ্ণুৰূপে অৱতাৰ হোৱা আৰু পালনৰ কাৰণে সৃষ্টিৰ কাৰণে ব্ৰহ্মা হিচাপে অৱতাৰ গ্ৰহণ কৰা পালনৰ ক্ষেত্ৰত বিষ্ণুৰূপে আৰু সংহাৰ কৰিবৰ কাৰণে তুমি ৰুদ্ৰৰূপে এই জগতত কল্পে কল্পে যুগে যুগে তুমি অৱতাৰ হৈ আহিছা আমাৰ বৰগীতত লিখিছে যে ভগৱন্ত পুৰুষ প্ৰকৃতাৰ্থত অৱতাৰ হ'বলগীয়া কোনো কাৰণেই নাই তেওঁ জন্মও নাই মৃত্যুও নাই কিন্তু তেওঁ জন্ম হ'বলগীয়া এটাই কাৰণ এই যে তেওঁ সৃষ্টিৰ যি জীৱসমূহক গতি দিবৰ কাৰণে সেইকাৰণে কৈছে তুমি প্ৰভু নিগুণ গুণৰ সীমা নাই নিগুণ হৈ যুৱ সুহি গুণ গায় গতিকে তুমি নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা সুহি জন্মে জীৱৰ জন্মক দূৰ কৰা তুমি এই জগতলৈ জন্ম ধৰাৰ মূল কাৰণটো হ'ল যেন জীৱসমূহক গতি দিবৰ কাৰণে গতিকে তোমাৰ কোনো জন্ম মৃত্যুৰ কাৰণ নাই আজি ঠিক তেনেকৈ তুমি কল্পে 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 এই জগতত অৱতাৰ গ্ৰহণ কৰা কেৱল জীৱসমূহক বা এই সৃষ্টি প্ৰৱৰ্তন কৰি থাকিবৰ বাবে হে ৰাম দেৱৰ প্ৰধান যিটো একজন চিন্তিলো মই মনত পুত্ৰ কাম মনে কৰোৱাৰ ধন তিনি উভৈলা বেকত আজি মই পৰম আনন্দিত হৈছোঁ মই কৰিছিলোঁ এজন ঈশ্বৰক আৰাধনা কিন্তু এজনৰ ঠাইত আজি তিনিজন আহিলা তিনিটা তত্ত্ব লৈ তিনিটা গুণ লৈ তুমি আজি মোৰ সন্মুখত উপস্থিত হ'লা কিন্তু মই প্ৰকৃতাৰ্থতে এজন দেৱতাকহে পৰম দেৱতা ভগৱন্ত পুৰুষকে মই আৰাধনা কৰিছিলোঁ যেন মই ভগৱন্ত পুৰুষৰ নিচিনা এজন সন্তান লাগে কিন্তু আজি ভগৱন্ত পুৰুষ সন্তুষ্ট হৈ তিনি গুণৰ দ্বাৰা মায়াৰ কলেবৰ ধাৰণ কৰি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ হিচাপে মোৰ সন্মুখত দেখা দিলা হে প্ৰভু মই কিমান আনন্দিত কিমান মোক কৰোণা কৰিলা কিমান দয়া কৰিলা হে ৰাম মনুৰ দুৰ্গেয় যত দেৱচয় তনুধাৰী সমস্তৰ মুহূৰ্ত প্ৰসন্ন ভৈলা কি কাৰণ বিস্ময় মোৰ মনৰ এহি মতে স্তুতি বচন বুলিয়া প্ৰাৰ্থিয়া যেবে আচন্ত সংশয় গুচায়া দিলা স্তবৰ তিনি প্ৰভু ভগৱন্ত অত্ৰি যি স্তুতি এই স্তুতিত ব্ৰহ্মা বিষ্ণু মহেশ্বৰ প্ৰসন্ন হ'ল আৰু ক'লে যে তুমিনো কি কাৰণেনো আমাক আৰাধনা কৰিছা স্তুতি কৰিছা এই কথাখিনি পোৱা আৰু তোমাৰ যি মনৰ অভিলাষ এই অভিলাষখিনি আমি পূৰ্ণ কৰিবৰ বাবে সংকল্পবদ্ধ এইখিনিতে পাত্ৰীৰ লগত সামঞ্জস্য ৰাখি কবিৰ উপদেশ প্ৰদান কৰিছে
হে ৰাম শুনা সৰ্বজন কথা ৰংগমন কৰিও হৰি ভকতি ভকতি বিনাই দেৱক তুষিত নাহিকে কাৰো হকতি শ্ৰৱণে কীৰ্তনে ভজে যিটো জনে ভগৱন্ত বাসুদেৱ হিতু মহন্তৰ চৰণত নিতে পৰি পৰি কৰো হেৱ। হে সভাসদসকল, হে মোৰ পৰম ভক্তসকল, তোমালোকে আনন্দ মনে শুনা যে এই জগতত ভকতিৰ অবিহনে ভগৱন্তক সন্তুষ্ট কৰিব পৰা কোনো ধৰণৰ ব্যৱস্থা নাই বা কোনো ধৰণৰ শক্তি নাই। কেৱল শ্ৰৱণ কীৰ্তনেহে ভগৱন্তক ভজিব পাৰে। হে ৰাম তাৰা হবে ধন্য তাৰা হবে পূজ্য সুহৃদ তাৰা লোকৰ আনকো স্মৰাৱে আপুনিও যিটো নাম স্মৰে নিৰন্তৰ। এইখিনিতে কৈছে যে এই কলিযুগত সেইজন ধন্য সেইজন পূজ্য সেইজন সুহৃদ যিজনে নিজে হৰিনাম গোৱাৰ উপৰিও আনকো হৰি কীৰ্তন কৰিবলৈ প্ৰেৰণা যোগাই থাকে। গতিকে আজি আমাৰ যি ভাগৱত অনুষ্ঠান হৈ আছে ধাৰাবাহিকভাৱে ই সুন্দৰ পদক্ষেপ। সেইসকলক আমি ধন্যবাদৰ পাত্ৰ হিচাপে আজি আমি ধন্যবাদ দিব পাৰোঁ ভাগৱতৰ মাধ্যমেদি, যিসকলে নিজে ঈশ্বৰৰ নাম শুনাৰ উপৰিও আনক ঈশ্বৰৰ নাম শুনিবৰ বাবে যি মঞ্চ বা যি প্ৰেৰণা যোগায় তেওঁলোক ভাগৱতৰ মাধ্যমেদি সুহিত বুলি কৈছে, তেৰা হওক পূজ্য বুলি কৈছে, তেৰা হওক ধন্য। সেইকাৰণে কৃপালু মাধৱ মহাপুৰুষেও নামঘোষাত লিখিছে তাৰা হবে ধন্য তাৰা হবে পূজ্য তাৰাহে সুহৃদ জন কলি যুগে হৰি আনকো বোলাৱে আপুনি কৰে কীৰ্তন ৰাম আপুনি কৰে কীৰ্তন। সেইজনক ধন্য সেইজনক পূজ্য সেইজন আমাৰ পৰম সুহৃদ বুলি ভাগৱতে কৈছে। আজি জয়ৰাম দ্বিজেও এই কথাখিনি আমাক উপলব্ধি কৰোৱাইছে। হে ৰাম কলি যুগত জানা এহি মাত্ৰ সমস্তৰেহে মূল কাম গোপালৰ পদ দাসে কহে হবে ডাকি বোলা ৰাম ৰাম কৃষ্ণ হৰি ৰাম হৰি। এইখিনিতে এই পদৰ লগত সমস্তজনকে অনুৰোধ জনাইছে যে সমস্তজনে হৃদয়ৰ ৰাম নাম বস্তু ডাকা, হৃদয়ৰ ৰাম নাম বস্তু ধাৰণ কৰি জপ কৰা, ভগৱন্তৰ চৰণ লক্ষ্য কৰি ভগৱন্তৰ ৰূপ হৃদয়ত ধাৰণ কৰি কীৰ্তন শ্ৰৱণ কৰি থাকা, তেহে তোমৰা হওক এই কলি যুগত গতি কৰিব পাৰিবা। কৃষ্ণ। ইয়াৰ পাছত আছে আমাৰ পদ মনুৰ কন্যা হবৰ বিবাহৰ বৰ্ণনা। এই পদখিনি আমি আমাৰ বাপজনাক আগবঢ়াবৰ বাবে সেৱা ধৰা হৈছে। কৃষ্ণ কৃষ্ণ। মৈত্ৰেয় অৱধূতি শুনা বিদুৰ মহন্ত এহি স্তুতি নতি কৰি অত্ৰি প্ৰাৰ্থিলন্ত শুনি তিনি দেৱ শ্ৰেষ্ঠ হৰি খলভিলা হাস্য কৰি সুমধুৰ বচন বুলিলা। হে ৰাম শুনা মুনি জান হৃদি সংকল্প তোমাৰ তাকে সিদ্ধি কৰিবাক যতন আমাৰ একজন চিন্তিলাই আখিলো তিনিজন আৰু হেতু কহো শুনা হুয়াই এক মন। এইখিনিতে মধ্যে বিদুৰক কৈছে হে বিদুৰ হে মহামহন্ত তুমি শুনাচোন যে এই যে স্তুতিনতি কৰি অত্ৰিৰে প্ৰাৰ্থনা জনাইছিল আৰু প্ৰাৰ্থনাত সন্তুষ্ট হৈ তিনিজন দেৱতা আহিলে, তেওঁ প্ৰাৰ্থনা কৰিছিলে এজনক কিন্তু আহিলে তিনিজন, আৰু হাস্য সুমধুৰ কৰি তেওঁক স্তুতিত প্ৰসন্ন হৈ ক'লে যে শুনামুনি যেন হৃদি সংকল্প তোমাৰ তাকে সিদ্ধি কৰিবাক যতন আমাৰ একজন চিন্তিলা আহিলো তিনিজন আৰু হেতু কহো শুনা হুয়ো এক মন। যে তুমি প্ৰকৃততে এজনক চিন্তা কৰিছিলা, আমি তিনিজন আহিলোঁ, গতিকে তুমি মনৰ
বা হৃদয়ত যি সংকল্প লৈ আমাক স্তুতি কৰিছিলা তোমাৰ সংকল্প পূৰণ হওক তোমাক সিদ্ধি হওক তোমাৰ ইচ্ছা এই কথাখিনি পৰম আনন্দ মনে ব্ৰহ্মা বিষ্ণু মহেশ্বৰে তেওঁক ক'লে হে ৰাম পুত্ৰ কামে তুমি যাক সংকল্প কৰিয়া জগত ঈশ্বৰ তত্ত্ব আশা চিন্তিয়া সেহি একে তত্ত্বই আমি তিনিও ঈশ্বৰ ব্ৰহ্মা বিষ্ণু শিৱ আমি একে কলেবৰ এইখিনিতে ব্ৰহ্মা বিষ্ণু মহেশ্বৰে অতি ঋষিক বুজাই দিছে যে যদিও তুমি প্ৰকৃতাৰ্থত এজন ঈশ্বৰক ভাবিছিলা বা এক মহাতত্ত্বক চিন্তা কৰিছিলা সেই তত্ত্বৰে আমি তিনি শক্তি তিনি গুণ তুমি এইটো কথা নাভাবিবা যে মই এজনক বিচাৰোঁতে তিনিজন আহিলে কিয় বা তিনিজন আহিলে এই তিনিজন যে আমাক দেখিছা বা তিনিটা তত্ত্ব বা তিনিটা শক্তি দেখিছা প্ৰকৃতাৰ্থত আমি পৰম ব্ৰহ্মৰ অংশ আমি মাত্ৰ এজন আৰু এই এজনে সৃষ্টি কাৰ্যকাৰণাৰ্থে আমি তিনিটা তত্ত্ব হিচাপে প্ৰকাশিত হৈ থাকোঁ গতিকে যদিও তুমি তিনিজন দেখিছা প্ৰকৃততে আমি এজন গতিকে তোমাক আমি দৰ্শন দিবৰ কাৰণে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ যিটো কলেবৰ এই কলেবৰ ধৰি তোমাক দৰ্শন দিছোঁ গতিকে তুমি এই কথাত তোমাৰ শংকা হোৱাৰ কোনো প্ৰয়োজন নাই হে ৰাম এতেকে আমাৰ অংশ ভূত তিনিজন লোকত প্ৰখ্যাত হৈব তোমাৰ নন্দন যিহেতু আমাৰ অংশে লভিলাত নয় তোমাৰো প্ৰসিদ্ধ হৈবে শুদ্ধ যশয় হে অতি ঋষি তোমাৰ আজি সাধনাৰ বলেৰে তোমাৰ তপস্যা বলেৰে তুমি ভগৱন্তৰ নিচিনা এজন পুত্ৰ বিচাৰিছিলা গতিকে আমি তিনিওজনে আহি তোমাক বৰ প্ৰদান কৰিছোঁ আমি তোমাৰ ঔৰসে আৰু তোমাৰ ভাৰ্যাৰ গৰ্ভে তিনিজনেই আমি অৱতাৰ গ্ৰহণ কৰিম যাৰ কাৰণে তোমাৰ যশ চাৰিওফালে বাঢ়ি যাব তোমাৰ সন্তান হিচাপে জগতত প্ৰখ্যাত হৈ ৰ'ব সমস্ত জানিব যে তিনি শক্তিৰ দ্বাৰা তিনিজন আমি পূৰ্বতে পাই আহিছিলোঁ চন্দ্ৰ দত্ত আৰু দুৰ্বাসা এই তিনিটা তত্ত্ব ভগৱন্তৰ অংশ অৱতাৰ হিচাপে আমি তোমাৰ গৰ্ভ বা তোমাৰ ভাৰ্যাৰ গৰ্ভ বা তোমাৰ ঔৰসে জন্মগ্ৰহণ কৰিম গতিকে তুমি জগতত প্ৰসিদ্ধ হৈ থাকিবা তোমাৰ গুণ যশ বাঢ়িব হে বাপসকল আজি আমি এইখিনিতে এটা কথা উপস্থাপন কৰিব লাগিব আজি আমাৰ সংসাৰ কাৰ্য আগবঢ়াওঁতে আমি কেনেধৰণে সংসাৰ আগবঢ়াইছোঁ আজি অতি ঋষিয়ে সংসাৰ আগবঢ়াইছে কেনেধৰণে সংসাৰ আৰম্ভ কৰিবলৈ যোৱাৰ আগতে কেনেধৰণে তপ জপ ধাৰণা কৰি লৈছে আৰু তাৰ ফলত আজি বৈকুণ্ঠৰ ভগৱন্তক নমাই আনিবলৈ সক্ষম হৈছে আমি যেতিয়া বিবাহ কাৰ্য সমাপন কৰি বা বিবাহ কাৰ্য কৰি যেতিয়া সন্তানৰ কাৰণে আগবাঢ়োঁ তেন্তে আমি কেতিয়াবা ভগৱন্তক স্তুতি কৰি লৈছোঁনে বা ভগৱন্তৰ চৰণ চিন্তি লৈছোঁনে আমি বিবাহ কৰাৰ পাছত কেনেকৈনো আমাৰ সংসাৰলৈ সন্তান আহে তাক আমি উপলব্ধিয়ে কৰিব নোৱাৰোঁ আমাৰ কোনো সময় নাই আমি কোনো সময়ৰ সীমা বিচাৰি ল'ব নাজানো আৰু নজনাৰ কাৰণে আজি আমাৰ পৰিয়ালবিলাকত অত্যন্ত দুখ বা যন্ত্ৰণাৰে ভৰি পৰিছে আজি অতি ঋষিয়ে পৰম সাধনাৰ বলেৰে ভগৱন্তৰ নিচিনা এজন পুত্ৰ বিচাৰিছে ইয়াৰ উপৰিও আপোনাৰভাৱে ভাগৱতত দেখিব ভক্ত প্ৰহ্লাদৰ যি ব্যৱস্থা এই মৰ্ত্যলৈ অহা তাৰোপৰি ব্যাসৰ দ্বাৰা যি সন্তান জন্ম হৈছিল এই কথাও আপোনালোকে মহাভাৰতৰ কাহিনী প্ৰাৰম্ভণিতে জানিব গতিকে সন্তান এটি সুন্দৰভাৱে সংসাৰলৈ নমাই আনিবৰ কাৰণে পিতৃ মাতৃয়ে ভগৱন্তৰ চৰণ চিন্তা কৰি ধ্যানস্থ হৈহে সংসাৰলৈ নমাই আনিব লাগে আৰু আমি সেই কথা চিন্তা নকৰি আমাৰ অনিচ্ছা সত্ত্বে যেতিয়া সংসাৰলৈ নামি আহে কোনো সময়ৰ পোহৰৰ চিন্তা চৰ্চা নকৰাৰ বাবে সংসাৰলৈ নামি অহা সন্তানৰ পৰা কিন্তু আমাৰ দুখ যন্ত্ৰণাৰে ভৰি পৰিব তাৰ পাছত যদি আমি নৱপ্ৰজন্ম উচ্ছৃংখল বুলি কৈ থাকোঁ তেন্তে এই কথা কিমান দূৰ যুক্তিসংগত এই কথা আপোনাৰভাৱে বিবেচনা কৰিব প্ৰকৃতাৰ্থতে ভুলটো ক'ত ৰৈ আছে আজি আমাৰ নৱপ্ৰজন্মক ভাগৱতৰ মাধ্যমেদি এই কথাখিনি আমি উপস্থাপন কৰি বা তেওঁলোকক অনুপ্ৰেৰণা যোগাব লাগে যে এটা সুন্দৰ পৰিৱেশত এটা সুন্দৰ আৰাধনা ভগৱন্তৰ চৰণ চিন্তা কৰি সাত্বিকতা ৰক্ষা কৰি যদি অষ্টপহৰ বা সপ্তম পহৰত যদি সন্তান জগতলৈ নমাই অনা হয় সেই সন্তানে কিন্তু জগতৰ কল্যাণ সাধন কৰিবই গতিকে আমাৰ অষ্টপহৰ আছে অষ্টপহৰত কেনেধৰণৰ
বায়ুমণ্ডলৰ প্ৰভাৱ হৈ থাকে এই কথা বিজ্ঞানসন্মতভাৱেও আজি প্ৰমাণিত হৈছে যদি দিনৰ ভাগত সন্তান সন্ততি আমি যদি চিন্তা কৰোঁ তেন্তে নিশ্চয় সেই সতি সন্তানে কেতিয়াও জগতৰ কল্যাণ সাধন কৰিব নোৱাৰে ঠিক তেনেকৈ পঞ্চম পোহৰ ষষ্ঠ পোহৰতো যদি সন্তান স্থিতি হয় সেই সন্তানে কিন্তু জগতৰ কল্যাণ সাধন কৰিব নোৱাৰে উশৃংখল হ'ব প্ৰবঞ্চনা হ'ব এই কথা আমাৰ সমস্ত ভাগৱতে উপলব্ধি কৰোৱাইছে গতিকে সপ্তম আৰু অষ্টম পোহৰত যি বায়ুমণ্ডলৰ পৰিৱেশ সম্পূৰ্ণ নিকা হৈ থাকে সুস্থিৰ হৈ থাকে তেনে অৱস্থাত যদি এটা শান্ত মন লৈ সুস্থিৰ বাতাবৰণত চিন্তা কৰি যদি ভগৱন্তৰ শৰণ লক্ষ্য কৰি যদি সন্তানৰ আশা কৰোঁ সেই সন্তানে নিজৰ পিতৃ মাতৃ বা পৰিয়ালবৰ্গ বা সমাজৰ উপৰিও জগতৰ কল্যাণ সাধন কৰিব এই কথা আমি উপলব্ধি কৰাব লাগিব আমি ভাগৱত কেৱল শ্ৰৱণ কীৰ্তন কৰি থাকিলে নহ'ব এই ভাগৱতৰ মাধ্যমেদি আমাৰ সতি সন্তানবিলাকক আজি আমি উপলব্ধি কৰাব লাগিব আপোনালোকে হয়তো ক'ব পাৰে যে তুমি এই কথাখিনি কৈছা তোমাৰ পৰিয়ালত তোমাৰ সংসাৰত কিয় এনেকুৱা এই কথাটো আপুনি উপলব্ধি কৰক যিটো সময়ত আমি সংসাৰ আৰম্ভ কৰিছিলোঁ সেই সময়ত কিন্তু আমাক এনেধৰণে উপদেশ দিয়া বা এনেধৰণৰ ভাগৱত চৰ্চা খুব কমেই হৈছিল কিন্তু আজি ভাগৱত অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে যি ধাৰাবাহিকভাৱে পাঠ আৰু পৰ্যালোচনা হৈছে নিশ্চয় আজি নৱপ্ৰজন্মই এইখিনি কথা উপলব্ধি কৰিব পাৰিব আৰু ভৱিষ্যতে আমি এখন সুন্দৰ সমাজ সুন্দৰ এখন বৈষ্ণৱ পৰিয়ালৰ আশা কৰিব পাৰিম যে ভাগৱত হ'ল আমাৰ জীৱন এক অমূল্য গ্ৰন্থ ভাগৱত কেৱল আমাৰ অনুষ্ঠান কৰি ফুৰা সকাম খাই ফুৰা মাহ প্ৰসাদ খাই ফুৰা গ্ৰন্থ নহয় ভাগৱতৰ মাধ্যমেদি আমাৰ জীৱনশৈলী কেনেকৈ আগবঢ়াই লৈ যাম আজি অত্ৰি আৰু অনুসূয়া এই কাহিনীৰ দ্বাৰা আমাক বুজাবলৈ দিছে ইয়াত অত্ৰি আৰু অনুসূয়া কাহিনীৰ মাধ্যমেদি কেৱল শুনিবলৈ ভাল লগাকৈ কৈ থাকিলেই কথাখিনি নহ'ব ইয়াৰ কামখিনি আমি পালন কৰিব পৰাটোহে আটাইতকৈ ডাঙৰ কথা গতিকে আমি যেতিয়ালৈকে শাস্ত্ৰ পঢ়ি অনুষ্ঠান নকৰিম তেতিয়ালৈকে আমাৰ জীৱনশৈলী কেতিয়াও আগবাঢ়িব নোৱাৰিব গতিকে আপোনালোকৰ ওচৰত আমাৰ কৰজোৰে মিনতি আপোনালোকে আমাৰ দুখগুণখিনি নাচাই ভাগৱতৰ মাধ্যমেদি আমাৰ সতি সন্তানক কেনেকৈ আমি পৰিচিত কৰি কেনেকৈ তেওঁলোকৰ সংসাৰখন ভাগৱতৰ মাধ্যমেদি আহিব পাৰে এই কথাখিনি আজি এই কাহিনীবিলাকৰ মাজেদি আমি আগবঢ়াই দিব লাগে কৃষ্ণ এহি বৰ দিয়া যায় বে শান্ত তিনি দেৱ ফাৰ্জ হবে দুনাই ঋষি কৰিলন্ত হেব প্ৰেমে অংগ পুলকিত সজল নয়ন পাদ্যয়ৰ্ঘে পুজিলন্ত তিনিৰো চৰণ দুয়োজনে কীৰ্তাঞ্জলি চাহি আয়াসন্ত তাৰা কয় আশ্বাসী পাছে তিনি ভগৱন্ত চকী চকী জানে নিজ স্থানে চলি গৈলা পাছে অত্ৰি পত্নী গৰ্ভে তিন জাত ভৈলা এনেধৰণে সেই পৰম পবিত্ৰ ভগৱন্তৰ অংশ অৱতাৰ ব্ৰহ্মা বিষ্ণু মহেশ্বৰক পাদ্য অৰ্ঘে অত্ৰি ঋষিয়ে আৰু তেওঁৰ ভাৰ্যা অনুসূয়াই পৰম শ্ৰদ্ধাৰে কীৰ্তাঞ্জলি কৰি ভগৱন্তক সেৱা কৰিলে তেৰাহবৰ চৰণত শিৰ থৈ দণ্ডতে পৰি প্ৰণাম জনালে আৰু তেৰাহবেও তেওঁলোকৰ যি মনৰ সদবিলাস পূৰণ হ'বৰ বাবে বৰ প্ৰদান কৰিলে আৰু লাহে লাহে চকী চকী তেওঁলোকৰ নিজৰ নিজৰ জানত বা বাহনত উঠি তেওঁলোকে নিজৰ স্থানে গতি কৰিলে আৰু তাৰ পাছত অতি পত্নী গৰ্ভে তিনিজন সন্তান জন্ম হ'ল যাক ব্ৰহ্মা অংশে চন্দ্ৰ বিষ্ণু অংশে দত্ত আৰু যোগেশ্বৰ আৰু শিৱ অংশে দুৰ্বাসা মুনি জন্মগ্ৰহণ কৰিলে ব্ৰহ্মা অংশে চন্দ্ৰ বিষ্ণু দত্ত যোগেশ্বৰ শিৱ অংশে জন্মিলা দুৰ্বাসা মুনি বৰ এহিমতে অত্ৰিগৃহে তিনি দেৱজাত প্ৰপঞ্চিয়া কৈলো কথা তোমাৰ আগত এনেধৰণে মনুৰ কন্যা দেৱহূতি কদমৰ মাজেদি আহি অত্ৰি ঋষি আৰু অনুসূয়াৰ কাহিনীৰ মাধ্যমেদি সকলো কথা বিৱৰি ক'লে এই কথা আপোনালোকে নিশ্চয় উপলব্ধি কৰিছে আৰু এই কাহিনীবিলাক আমাৰ পৰিয়ালবৰ্গত প্ৰয়োগ কৰি যাতে আমিও আমাৰ সমাজলৈ একোজন অৱতাৰী পুৰুষ নমাই নিব পাৰোঁ তাৰ প্ৰতি আমি লক্ষ্য কৰিবই লাগিব তেতিয়াহে আমি ভৱাৰ দৰে এখন সুস্থ সবল সমাজ পাব পাৰিম কৃষ্ণ হে ৰাম শুনি আবি দূৰ মহা আনন্দ লভিলা
হয় আনু কন্যা বংশ ঋষি কহিতে লাগিলা শ্ৰদ্ধা কন্যা অংগীৰস ঋষিয়ে বিহাইলা পাঞ্চ কন্যা দুই পুত্ৰ আনন্দে জন্মাইলা। এইখিনি উপৰিও আৰু বহু ধৰণৰ কন্যাৰ কথা বা বহু ধৰণৰ কন্যাৰ বংশ ইয়াত বিস্তাৰিত কৰিব বিচাৰিছে। শ্ৰদ্ধা কন্যা অংগীৰসৰ ঋষিৰ লগত বিবাহ হ'ল আৰু তেওঁলোকৰ পৰা 5 গৰাকী কন্যা আৰু 2টি সন্তান জন্ম হ'ল। সেইবিলাকৰ নাম ইয়াত প্ৰকাশ কৰিছে। হেৰাম খিনি বালি কুহুৰাকা অৰু অনুমতি ভৈল 2 তনয়ত উত্তথ বৃহস্পতি আনু পুত্ৰ গণতান হৈয়া আছে জাত চাৰু সিধ মনু কালে হৈ আছে প্ৰখ্যাত বহিৰ্ভূ নামত কন্যা পুলস্তবী হাইলা অগস্ত বিশ্ৰবা 2 পুত্ৰ জন্মাইলা। হেৰাম পূৰ্বে জঠৰাগ্নি যিটো সবা ৰৈ আছিল অগস্ত স্বৰূপে আহি তেহেন্তে জন্মিল বিশ্ববাত হন্তে ইল বিলাত সম্প্ৰতি ভৈলন্ত কুবেৰ জাক বোলে ধনপতি। হেৰাম আৰু ভাৰ জাকে খিনিত ভৈলা 3 জন ৰাৱণ কুম্ভকৰ্ণ আৰু বিভীষণ গতি গৰ্ভে পুলহে জন্মাইলা 3 জন কৰ্মশ্ৰেষ্ঠ বৰিয়ান সহিষ্ণু নন্দন। হেৰাম ক্ৰিয়া কন্যা বিহাইলন্ত ক্ৰতু মহাশয় বালখিল্য নামে 60,000 তনয়। এনেধৰণে মনুৰ বংশৰ কন্যাসকলৰ পৰা পুত্ৰসকলৰ পৰা বিভিন্নজন ঋষি বিভিন্নজন মুনি বিভিন্নগৰাকী ভক্তিস্বৰূপা আই জন্মগ্ৰহণ কৰিলে। অগস্ত্য বিশ্বসভা হৰ্বিভূত্ৰ পুলস্ত অগস্ত্য ইলা কুবেৰ কুম্ভকৰ্ণ ৰাৱণ পুলহ এওঁলোক কৰ্মশ্ৰেষ্ঠ হিচাপে ব্ৰহ্মাৰ আদেশত মনুৰ বংশ হিচাপে প্ৰখ্যাত হ'ল। এইখিনি কথা ইয়াত দিছে আৰু বাল্যশীল নামে এজন ঋষিৰ পৰা 60,000 তনয় জন্মগ্ৰহণ কৰিলে। এইখিনি কথা ইয়াত বংশৰ কথা উপস্থাপন কৰিছে। হেৰাম ব্ৰহ্ম তেজময় তাৰা সবে মহাঋষি সূৰ্যৰ ৰথৰ আগে যিটো জান্তবসী উৰ্জা কন্যা বিবাহী বশিষ্ঠ মুনিবৰ চিত্ৰকেতু আদি 7 জন্মাইলা কুমৰ চিত্ৰকেতু সুৰুচি বিৰজা মিত্ৰ ইয়াৰ উল্লন বসু ভৃদান দুমানয় অপৰ শক্তি আদি আনু পুত্ৰ গণ জন্মালয়ন্ত অথৰ্বণ ঋষি চিত্তি কন্যা বিহাইলন্ত জন্মাইলা মহন্ত পুত্ৰ 2 অনুপম ব্ৰতধাৰী দধিছি যে অশ্বক্ষীৰা নাম হেৰাম ভৃগু খেতি ভাৰজাত জন্মাইলা পুত্ৰ 2 শ্ৰী নামে এক গুটি জীৱ আছে হুই ধাতা যে বিধাতা নাম পুত্ৰৰ প্ৰখ্যাত শুনি উকদুইত হন্তে জীৱা ভৈলা জাত হেৰা মেৰুৰ দুহিতা ভৈল আয় 3 অতি 2 ভাই বিহা কৰিলন্ত 2 সতী
ঠাটা বীর্যে আরতিত মৃকণ্ডুত নয় তান পুত্র ভৈল মার্কণ্ডেয় মহাশয় হে রাম বিধাতারা নিয়তিত প্রাণয়ুতপতি প্রাণরতনয় বিদে বেদ ক্ষীরা মহামতি শুক্র কুজানিবা ভৃগু বংশী মুনিবৰ কৰি আৰু উখ নানামত ৰুচি কৰ হে ৰাম এহি কৰ্দমৰ বংশ কহিলো তোমাত শুনন্তা জনৰ পাপ কৰয় বিঘাত এনেধৰণে মনুৰ বংশত সৰ্বপ্ৰথমে আকুতিৰ কথা ক'লে তাৰপিছত দেৱহূতিক কৰমলৈ বিয়া দিয়াৰ পাছত দেৱহূতি আৰু কৰমৰ মাজত যিমানখিনি বংশ বিস্তাৰ হ'ল এই কথাখিনি ইয়াত উপস্থাপন কৰিলে আৰু ইয়াৰ লগে লগে এটা কথা ভাগৱতে কৈছে যদিও এই বংশখিনিৰ কথা ইয়াত উপস্থাপন কৰা হৈছে এই বংশত যিসকল লোক জন্মগ্ৰহণ কৰিছিল ঋষিমুনিসকল তেওঁলোক সম্পূৰ্ণ ভগৱন্তৰ গুণৰ দ্বাৰা সমাহিত গতিকে এওঁলোকৰ জীৱনচৰ্যা যদি শ্ৰৱণ কীৰ্তন কৰা যায় তেন্তে নিশ্চয় আমাৰ কলিযুগৰ মনুষ্যসকলৰ পাপ হবংশে নাশ হয় এই কথাটো কৈছে যে শুক্ৰকো জানিবা ভিগু বংশী মুনিবৰ কৰি আৰু উখনা নামত ৰুচিকৰ এহি কদমৰ বংশ কহিলো তোমাত সদন্তা জনৰ পাপ কৰয় বিঘাত যিসকলে একান্ত মনে শ্ৰৱণ কৰি আছে তেওঁলোকৰ পাপ নাইকিয়া হ'ব গতিকে ইয়াৰ পাছত আমি নিশ্চয় মনুৰ ৩ নম্বৰ গৰাকী কন্যা প্ৰসূতি এই প্ৰসূতিক কালৈ বিয়া দিছিল আৰু তেওঁৰ পৰা কেনেধৰণে বংশ বিস্তাৰ হৈছিল এই কথাখিনি আমাক পদে ক'ব কৃষ্ণ ৰাম মনু কন্যা প্ৰসূতিক দক্ষে বিহা কইলা তান গৰ্ভে দক্ষ ৰসুৰহ কন্যা ভৈলা প্ৰথমতে 13 গুটি ধৰ্ম কদিলন্ত আৰু একক গুটি অগ্নিগণে বিহাইলন্ত মনুৰ কন্যা ৩ নম্বৰ গৰাকী প্ৰসূতিক দক্ষ প্ৰজাপতিলৈ বিয়া দিয়া হৈছিল আৰু দক্ষ প্ৰজাপতিয়ে বিবাহ কৰাৰ পাছত তেওঁলোকৰ গৰ্ভৰ পৰা 16 গৰাকী কন্যা জন্ম হৈছিল তাৰে প্ৰথমতে 13 গৰাকী কন্যাক ধৰ্মলৈ বিয়া দিয়া হৈছিল আৰু এগৰাকী কন্যাক অগ্নিলৈ বিয়া দিয়া হৈছিল 14 গৰাকী হ'ল আৰু এগৰাকী কন্যা পিতৃগণৰ বাবে বিয়া দিয়া হ'ল বাকি এগৰাকী কন্যা থাকিলে সেই গৰাকী কন্যাক আপোনাৰ ভগৱন্তৰ ৰূপে অংশ মহাদেৱলৈ বিয়া দিয়া হৈছে হে ৰাম পিতৃগণে এগুটি শংকৰে একজন যিটো হৰে কৰে ভৱ ভয় বিমোচন হে ৰাম শুনিও বিদুৰ তাৰা সমস্তৰ নাম জাত যেন বংশ ভৈলা কহু অনুপাম ধৰ্মপত্নী গণ নাম শুনিও সম্প্ৰতি ও জাত ধৰ্ম বীৰ্যে যিটো বংশয়ুতপতি হে ৰাম শ্ৰদ্ধা মেধা মৈত্ৰী মূৰ্তি দয়া ক্ৰিয়া তুষ্টি উন্নতি তিতিক্ষা শান্তি হৃ বুদ্ধি পুষ্টি আসম্বাৰ পুত্ৰ হব শুনা মহাশয় শ্ৰদ্ধা খুট ঋত স্মৃতি মেধাৰত নয় এৰা মৈত্ৰেয়ী প্ৰসাদ সুত দয়াৰ অভয় শান্তি পুত্ৰ সুখ হৰ্ষ তুষ্টিৰত নয় ক্ৰিয়া সুত যুগ উন্নতিত দৰ্প জাত বুদ্ধি সুত অৰ্থ গৰ্ব পুষ্টিত প্ৰখ্যাত
এৰাম তিতিক্ষাত ক্ষেম হৃত প্ৰশ্ৰয়ত নয় নৰ নাৰায়ণ ভৈল মূৰ্তি তয়োদয়। গতিকে প্ৰকৃতিৰ দক্ষলৈ বিয়া হোৱাৰ পাছত 16গৰাকী কন্যাৰ ভিতৰত 13গৰাকী ধৰ্মলৈ বিয়া দিলে, এগৰাকী অগ্নিলে বিয়া দিলে, এগৰাকী পিতৃগণক বিয়া দিলে আৰু এগৰাকী মহাশংকৰক বিয়া দিলে। আৰু এওঁলোকৰ ধৰ্মপত্নীগণৰ পৰা কন্যা জন্ম হ'ল, পুত্ৰ জন্ম হ'ল। কন্যাসকলৰ নাম দিছে কেনেকৈ বীৰ্য দ্বাৰা বংশ উৎপত্তি হ'ল। শ্ৰদ্ধা, মেধা, মৈত্ৰী, মূৰ্তি, দয়া, ক্ৰিয়া, তুষ্টি, উন্নতি, তিতিক্ষা, শান্তি, হ্ৰী, বুদ্ধি, পুষ্টি। এই কন্যাসকলৰ বাদেও আৰু পুত্ৰসকল জন্ম হ'ল। সেই পুত্ৰসকলৰ নামো দিছে শ্ৰদ্ধা, সূত, ঋত, স্মৃতি, মেধাৰ তনয়, মৈত্ৰী, প্ৰসাদ, সূত, দয়াৰ অভয়, শান্তিপুত্ৰ, সুখ, হৰ্ষ, তুষ্টিৰ তনয়, ক্ৰিয়া, সূত, যোগ, উন্নতিত দৰ্প, জাত, বুদ্ধি, সূত, অৰ্থ, গৰ্ব, পুষ্টিত পৰীক্ষা। আৰু এতিয়া এই তিতিক্ষা নামৰ যিগৰাকী কন্যা, তেওঁ ক্ষেমহিত প্ৰশ্ৰয় তনয় নৰনাৰায়ণ ভৈল মূৰ্তিত উদয়। এই তিতিক্ষা আৰু ক্ষেম নামৰ তনয়গৰাকীৰ পৰা দ্বিতীয় সন্তান জন্ম হৈছিল, যাক নৰনাৰায়ণ বুলি জগতত প্ৰখ্যাত। এতিয়া আমাক সেই নৰনাৰায়ণৰ সম্পৰ্কে বিস্তৃতভাৱে ক'ব যে নৰনাৰায়ণ কেনেকৈ অৱতাৰ হৈছিল আৰু সেই নৰনাৰায়ণ কাৰ অংশে আহিছিল, এই কথাখিনি ক'ব। এৰাম সৰ্বগুণাশ্ৰয় দুই ঋষি মূৰ্তিমন্ত যিটো জগতৰ পতি প্ৰভু ভগৱন্ত শুনি দূৰবাপ কৰি ৰংগ মন সমস্ত লোকৰ দুয়ো কুশল কাৰণ। গতিকে এই যে নৰনাৰায়ণ হিচাপে অৱতাৰ গ্ৰহণ কৰিব, এয়া হ'ল ভগৱন্ত, যাক নৰনাৰায়ণ হিচাপে তেওঁ ঋষি হিচাপে অৱতাৰ গ্ৰহণ কৰিছিল। আৰু এওঁলোকৰ কথাবিলাক শুনি পৰম আনন্দিত হ'ব সেই বিদুৰ বাপ। তুমি পৰম ৰংগমনে কথাখিনি শুনি যোৱা একচিত্তে, আৰু এই কথাখিনি শুনিলে তোমাৰ কল্যাণ সাধন হ'ব। এই পাঠটিৰ লগত সামঞ্জস্য ৰাখি অকণমান কবিৰ উপদেশ প্ৰদান কৰিছে। এই কবিৰ উপদেশত এনেধৰণে কৈছে, শুনা সবাহদ পদ কৃষ্ণৰ চৰিত্ৰ সৃষ্টি লীলা কথা ইটো পৰম পবিত্ৰ পতিত পাৱন যশ ঈশ্বৰ কৃষ্ণৰ যাক শুনি কৃত হুৱে হবে নৰ। হে সভাসদসকল, তোমাৰ হবে এই কৃষ্ণৰ চৰিত্ৰবিলাক শ্ৰৱণ কৰা, কাৰণ এই কৃষ্ণৰ চৰিত্ৰবিলাক নিৰ্মল। এই চৰিত্ৰবিলাকৰ বাদে তুমি যদি অন্য চৰিত্ৰৰ কথা শুনা, সেই চৰিত্ৰবিলাক কেতিয়াও নিৰ্মল নহয়। যিহেতুকে নিৰ্মল চৰিত্ৰৰ কথা শুনিলে, যেনেকৈ সন্ত সাধু মহৎ লোকৰ জীৱনী শ্ৰৱণ কীৰ্তন কৰিলে বা পঢ়িলে আমি যেনেকৈ জ্ঞানৰ ভাণ্ডাৰ আহে, ঠিক তেনেকৈ ইয়াত যিমানখিনি চৰিত্ৰ উপস্থাপন কৰিছে চতুৰ্থ স্কন্ধত, যিহেতুকে ভাগৱতৰ 10টি লক্ষণৰ বিসৰ্গ, ইয়াত কেৱল আমাৰ সৃষ্টিৰ বৰ্ণনা থাকিব। আৰু এই সৃষ্টিৰ বৰ্ণনা যদিও আমি অৱজ্ঞা কৰিব নালাগিব, বোলে এইখিনি কথা শুনিলে বুজিলে কি হ'ব, কিন্তু এই কথা আপোনালোকে কেতিয়াও অৱজ্ঞা নকৰিব। এইসকল সন্ত, এইসকল মহন্ত, এই সন্ত মহন্তসকলক ভগৱন্তই নিজ ইচ্ছাৰ দ্বাৰা সৃষ্টি কৰিছে। কেৱল ভগৱন্তই এওঁলোকৰ মাধ্যমেদি সৃষ্টিৰ কাৰ্য বা সৃষ্টিৰ লীলা আগবঢ়াব। আৰু এই সৃষ্টিৰ লীলাবিলাক পৰম পবিত্ৰ। এই পৰম পবিত্ৰ কাহিনীবিলাক যদি আমি শ্ৰৱণ কীৰ্তন নিতৌ কৰি থাকোঁ, তেন্তে আমাৰ দেহত থকা শৰীৰত থকা মলবিলাক দূৰ হয়, আৰু মলবিলাক দূৰ হৈ আমিও পৰম পবিত্ৰলৈ ৰূপান্তৰিত হ'ম। এই কথাখিনি কৈছে যে পতিত পাৱনৰ যশ ঈশ্বৰৰ কৃষ্ণৰ, পতিত পাৱন ঈশ্বৰৰ যশ কীৰ্তন যদি আমি কৰিব পাৰোঁ, তেন্তে যাক শুনি সমস্ত নৰলোকে কৃতকৃত হয়। বিশেষত কলি যুগে শ্ৰৱণ কীৰ্তন সমস্ত লোকৰ ইহে মুকুতি সাধন। এ ৰাম কৃষ্ণৰ চৰণে প্ৰেম
ভকতি বহাৱে জানি সাধুজনে আকে শুনে ভনে গাৱে সেইকাৰণে সাধুসকলে জানে এই কথা যে শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদি আমাৰ মন পবিত্ৰ হয় ভাল কথা শুনিলে ভাল চৰিত্ৰৰ কথা যদি আমি বুজোঁ তেন্তে নিশ্চয় আমি পৰম পবিত্ৰ হওঁ এইখিনিতে আমি এটা কথা আপোনাসবৰ আগলৈ আগবঢ়াইছোঁ যে কলিযুগত কিয়নো শ্ৰৱণ কীৰ্তন কৰি ভকতি কৰি পৰম পবিত্ৰ হয় এই কলিযুগত বেদৰ যি কৰ্মমাৰ্গ আৰু জ্ঞান মাৰ্গৰ কথা কৈছে কৰ্ম আৰু জ্ঞান মাৰ্গৰ যিখিনি দ্ৰব্য ভগৱন্তক অৰ্পণ কৰা যায় সেইখিনি সম্পূৰ্ণ শুদ্ধতা নাথাকে কিন্তু বৰ্তমান কলিযুগত এটাই শুদ্ধতা বস্তু আছে সেয়া হ'ল ঈশ্বৰৰ নাম ঈশ্বৰৰ নামৰ বাদে এই জগতত পবিত্ৰ অন্য কোনো বস্তু নাই সেইকাৰণে ভগৱন্তৰ গুঞ্জ কীৰ্তন লীলা মাধ্যমেদি যদি ভগৱন্তৰ চৰণত অৰ্পণ কৰিব পাৰোঁ তোমাৰ নামে তোমাক ভজিব পাৰিম এই কাৰণে শ্ৰৱণ কীৰ্তন মহাভক্তি বুলি কোৱা হৈছে বা ভাইসকল এই কথা উপলব্ধি কৰক ভগৱন্তক দিব পৰা একমাত্ৰ দ্ৰব্য হ'ল তেওঁৰ নাম কিয় এই নাম পবিত্ৰতা আছে এই নামক কোনো চুৱা কৰিব নোৱাৰে এই নাম কেতিয়াও অপবিত্ৰ নহয় ভগৱন্তৰ নামৰ মাধ্যমেদি কেতিয়াও কাৰো হৃদয় কাৰো সংসাৰ ক্ষত মানে আপোনাৰ ধ্বংস নহয় কাৰণ তেওঁৰ চৰিত্ৰ তেওঁৰ নাম নিৰ্মল যি নাম ল'লে আমাৰ মন পবিত্ৰ হয় আপোনাভাৱে এটা কথা উপলব্ধি কৰিবচোন আপোনাভাৱে এই নামৰ যি মহামন্ত্ৰ অৱজ্ঞা নকৰি যিবিলাক আমাৰ বেজবেজালি বা অন্যান্য মন্ত্ৰপাঠ আছে সেইবিলাকত দেৱ দেৱতাৰ কথাবিলাক উল্লেখ আছে যদি তেনে নাম উচ্চাৰণ কৰিলে যদি আমি তাৰ পৰা কাৰ্য সিদ্ধি কৰিব পাৰোঁ ঠিক তেন্তে ভাগৱতত থকা ভগৱন্তৰ নাম বস্তু মহামন্ত্ৰ বা মহামন্ত্ৰ এই মহামন্ত্ৰৰ দ্বাৰা আমি যদি সৰ্বদা ভগৱন্তৰ চৰণতে অৰ্পণ কৰিব পাৰোঁ তেন্তে নিশ্চয় ভগৱন্তই সেই নাম গ্ৰহণ কৰে কাৰণ এই নামত কোনো ধৰণৰ কলুষিতা নাই কোনো ধৰণৰ পাপ নাই গতিকে সমস্তজনৰ প্ৰতি আমি অনুৰোধ জনাইছোঁ কলিযুগত ভগৱন্তক কেৱল অৰ্চন কৰিব পৰা এপাহি পুষ্প সেয়া হ'ল নাম নামেহে নামক ভজে নামেহে নামক যজে গতিকে নামৰ মাধ্যমেদি নিবিড়ভাৱে যদি আমি সৰ্বদা ঈশ্বৰৰ নাম যদি শ্ৰৱণ কীৰ্তন কৰি থাকিব পাৰোঁ তেন্তে ভগৱন্তই তাতেই সন্তুষ্ট হয় হে ৰাম উদয় হুৱন্তে অস্ত জানতে দিবাকৰ ব্যৰ্থে আয়ু হৰিণে সমস্ত লোকৰ যিটোজনে হৰি কথা শুনিয়া সদায় প্ৰসংগ কৰিয়া থাকে মহন্তৰ ঠাই এৰাম বৈষ্ণৱতো প্ৰীতি কৰি আছে ভাল মতে তা সম্বাৰ পাৱে পৰি নমো দণ্ডৱতে নমো নমো কৃষ্ণদেৱ পতিতৰ গতি মুঠ পৰে নাহি আন পতিত সম্প্ৰতি হে বাপসকল গতিকে বৈষ্ণৱসকলে সৰ্বদা সাধুৰ সংগত থাকি শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদি মন আনন্দিত কৰি ৰাখে আৰু ভগৱন্তৰ চৰণত সেই নাম অৰ্চন কৰে আৰু তাৰ দ্বাৰা ভগৱন্ত সন্তুষ্ট হয় আৰু এই নৰ সকলৰ যি কাৰ্য বা বিষয় সংখ্যাখনত পাপ আৰ্জন হয় সমস্তখিনি প্ৰভু ভগৱন্তৰ নামৰ দ্বাৰা তেওঁ কি কৰে নাশ কৰে গতিকে আজি আমি যি পৰম পবিত্ৰ ভাগৱত অনুষ্ঠান আপোনাসবৰ আগত উপস্থাপন কৰিলোঁ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আজি আমি অনুষ্ঠান ইমানতে বিৰাম দিব লাগিব গতিকে আৰু 4টি পদৰ পাছতে আমি আজি অনুষ্ঠান বিৰাম দিম নিশ্চয় আপোনাভাৱে এই ভাগৱতৰ কথা শুনি পৰম আনন্দিত হ'ব ইয়াৰ পাছত নৰনাৰায়ণৰ আবিৰ্ভাৱৰ সম্পৰ্কে ক'ব আমি ধাপে ধাপে ভাগৱতৰ গভীৰৰ পৰা গভীৰতলৈ গৈ আছোঁ প্ৰথমতে আমাক সৃষ্টি কাৰ্য ক'লে যদিও ইয়াৰ পাছত আমি খুব সুন্দৰ দক্ষৰ দুহিতাৰ কথা খুব সুন্দৰ সুন্দৰ পাঠ আছে আপোনাভাৱে শ্ৰৱণ কৰি যাওক আনন্দিত হৈ থাকক সৰ্বদা ভগৱন্তৰ নামেৰে পৰিয়ালবৰ্গ ৰঞ্জিত হৈ থাকক আৰু আপোনাভাৱে নিজে শ্ৰৱণ কৰাৰ উপৰিও আনকো এই ভাগৱত শ্ৰৱণ কৰাই কৃতাৰ্থ কৰক আমি প্ৰত্যেকে একোজন প্ৰচাৰক ভগৱন্তৰ গুণ নাম কেনেকৈ কি উপায়েৰে প্ৰচাৰ কৰিব পাৰি এই কথা চিন্তা কৰিব লাগে গতিকে আজি আমি বিৰাম দিব বিচাৰিছোঁ আমাৰ আজি হ'ব পৰা দোষাদক্ষিণী মাৰ্জনা কৰিব পুনৰ আমি অহা কালিলৈ
আকৌ আমি এই পবিত্ৰ স্থানতে আপোনাসৱৰ সংগত ভাগৱত চৰ্চা কৰিম চতুৰ্থ স্কন্ধ। গতিকে আমি পৰৱৰ্তী পদখিনি খাই আজিলৈ ইমানতে বিৰাম দিব বিচাৰিছোঁ। অনাদি জনম ইটো ভৱকূপে পৰি বন্দী হুয়া আছো বান্ধিলে কৰ্ম জৰি এ ৰাম ভকতৰ সংগ দিয়া কৰা পূৰ্ণ কাম সামাজিক হবে ডাকি বোলাৰা রাম কৃষ্ণ হরি রাম রাম রাম। গতিকে আমি যাতে বিষয় সংখ্যাখনত বন্দী হৈ থাকিব লগা নহয়, বিষয়ৰ জৰিডালে যাতে আমাক বান্ধি ৰাখিব নোৱাৰে, সেয়েহে ভগৱন্তৰ নাম সৰ্বদা স্মৰণ কৰিলে আমি সেই বান্ধৰ পৰা মুকলি হৈ আহি ভগৱন্তৰ চৰণত যাতে আমি সমৰ্পিত হৈ থাকিব পাৰোঁ, এই আশা কৰি সমস্তজনৰ পৰা আজিলৈ ইমানতে বিৰাম দি কালিলৈ পুনৰ ভগৱন্তৰ পৰম পবিত্ৰ নামেৰে যাতে আপোনালোকৰ সংগত থাকি পুৱা বেলাটো যাতে ধৰ্ম বা নাম চৰ্চা কৰিব পাৰোঁ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম। ঋষি অত্ৰি আৰু অনুসূয়াৰ তপস্যা ভগৱন্তক সন্তান হিচাপে পাবৰ বাবে ইমান সুন্দৰকৈ পাঠৰ ব্যাখ্যা আগবঢ়ালে। আমি বিমান বৰা বাপলৈ কৃতজ্ঞতাৰ সেৱা জনাইছোঁ, লগতে কুমুদ কলিতা বাপলৈও। আজিৰ অনুষ্ঠানটি সামৰিব লাগিব। আজিৰ এঘণ্টা সময় ইতিমধ্যে শেষ হৈছে। গতিকে আজিৰ অনুষ্ঠানটিৰ পৰা মই বিদায় লৈছোঁ। কাইলৈ আকৌ একে সময়তে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি অনুষ্ঠানটি ইমানতে সামৰণি মাৰিছোঁ। ভালে থাকক সকলো। কৃষ্ণ।